নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে স্বাগতম জনাইছোঁ প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান ডক্টৰ চন কললৈ ষ্টুডিঅ'ত মই জিতেন আৰু সকলোৰে জ্ঞাত সপ্তাহটোৰ বুধবাৰ আৰু শুকুৰবাৰে দিনৰ 2 বজাৰ লগে লগে আমি আপোনালোকৰ কাষলৈ আহোঁ এগৰাকী বিশেষজ্ঞ চিকিৎসকক লগত লৈ আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাৰ পৰামৰ্শ দিবৰ বাবে আৰু আজিও ব্যতিক্ৰম নহয় আজিও মোৰ সৈতে এগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে পুনতে মই চিকিৎসকগৰাকীৰ সৈতে পৰিচয় কৰাই দিবলৈ ওলাইছোঁ আমাৰ সৈতে আজি ষ্টুডিঅ'ত উপস্থিত আছে মাৰৱাৰী হস্পিটেলৰ অধ্যক্ষ ডক্টৰ জয়ন্ত প্ৰসাদ শৰ্মা ছাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ ধন্যবাদ থ্যাংক ইউ আৰু আমি দৰ্শকসকলক জনাই দিওঁ যে মাৰৱাৰী হস্পিটেলে এই মুহূৰ্তত যথেষ্ট সুবিধা আগবঢ়াইছে ৰোগীসকলৰ বাবে বিশেষকৈ যিসকল ৰোগী আৰ্থিকভাৱে কিছু দুৰ্বল তেওঁলোকৰ বাবেও যথেষ্ট কিবাকিবি সুবিধা আগবঢ়াইছে সেই সুবিধাসমূহৰ সম্পৰ্কে আমি কথা পাতিম ইয়াৰ উপৰিও আজি ডায়েবেটিছৰ সম্পৰ্কে কথা পাতিম আচলতে ডায়েবেটিছৰ সম্পৰ্কে আমি প্ৰায়ে কথা পাতি থাকোঁ আমাৰ অনুষ্ঠানত বিভিন্নজন বিশেষজ্ঞ চিকিৎসক আহে ডায়েবেটিছৰ সম্পৰ্কে পৰামৰ্শ দিয়ে কিন্তু আজি মই কিছু ব্যতিক্ৰমী প্ৰশ্ন উত্থাপন কৰিম চিকিৎসকগৰাকীৰ সৈতে আমি সকলোৱে জানো ডায়েবেটিছ কিয় হয় কিন্তু মানুহবিলাক কিমান সচেতন হৈছে বৰ্তমান সময়ত এইসমূহ প্ৰশ্ন বৰ্তমান খুবেই লক্ষণীয় হৈ পৰিছে জনাটো দৰকাৰ হৈ পৰিছে প্ৰতিগৰাকীয়ে সচেতন হোৱা দৰকাৰ হৈ পৰিছে এই মুহূৰ্তত চিকিৎসাটো আছে বেমাৰ হোৱাৰ পিছত চিকিৎসা গ্ৰহণ কৰে ভাল হয় বেয়া হয় সেইটো পিছৰ কথা কিন্তু মানুহবিলাক কিমান সচেতন হৈছে এই সম্পৰ্কে আমি কিছু কথা পাতিম ইয়াৰ উপৰিও অন্যান্য কিবাকিবি যথেষ্ট পৰিমাণে সুবিধা বৰ্তমান সময়ত মাৰৱাৰী হস্পিটেলত উপলব্ধ হৈছে সেই সুবিধাসমূহ সাধাৰণ ৰোগীয়ে কেনেধৰণে পাব এই সম্পৰ্কেও কথা পাতিম গতিকে আপোনালোকেও যদি ডায়েবেটিছৰ সম্পৰ্কে বা মাৰৱাৰী হস্পিটেলৰ যিসমূহ সুবিধা সেই সুবিধাসমূহৰ সম্পৰ্কে যদি আপোনালোকে জানিবলৈ বিচাৰে তেনেহ'লে পলম নকৰিব আমালৈ ফোন কৰিব পাৰে মই স্ক্ৰীনত আমাৰ নাম্বাৰটো দি দিছোঁ আমাৰ নাম্বাৰটো হৈছে 0361246670 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ আমাৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব তাৰ উপৰিও মাৰৱাৰী হাস্পতালতনো ৰাইজৰ বাবে কি সুবিধা উপলব্ধ হৈছে সেই সম্পৰ্কেও আপোনালোকে প্ৰশ্ন উত্থাপন কৰিব পাৰিব গতিকে পলম নকৰিব আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো মই পুনৰ এবাৰ কৈ দিছোঁ 0361246670 এই নম্বৰত ফোন কৰক আৰু আমাৰ সৈতে কথা পাতক যি কি নহওক আমি অনুষ্ঠানৰ মাজলৈ আহিছোঁ ছাৰ পুনৰ এবাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ থ্যাংক ইউ আপোনাৰ সৈতেতো আমি পূৰ্বেও বহু অনুষ্ঠান কৰিছোঁ আৰু আপোনাৰ লগত প্ৰত্যেকটো অনুষ্ঠানেই মোৰ কৰি খুবেই ভাল লাগে কাৰণ আপুনি যি ধৰণে আমাক পৰামৰ্শ দিয়ে মানে শুনিতো ভালেই লাগে আৰু মই ভাবোঁ যে আমাৰ দৰ্শকসকলেও যথেষ্ট উপকৃত ডায়েবেটিছৰ যথেষ্ট সংখ্যক চিকিৎসক আমাৰ কাষলৈ আহে আমি সদায় পাতোঁ যে ডায়েবেটিছ কিয় হয় কেনেকৈ হয় কিনো ইয়াৰ লক্ষণসমূহ কি চিকিৎসা আছে কিন্তু মই ভাবিছোঁ যে আজি আমি ডায়েবেটিছৰ সম্পৰ্কে কথা পাতিম আৰু আপোনালোকৰ চিকিৎসালয়ত কি সুবিধা আছে সেইসমূহৰ বিষয়ে কথা পাতিম কিন্তু মই ভাবোঁ যে মানুহবোৰ বৰ্তমান সচেতন কৰা কেনেকৈ ধৰণে যায় কেনেকৈ ধৰণে সচেতন কৰিব পাৰি ডায়েবেটিছৰ সম্পৰ্কে তেওঁলোক কিমান সচেতন এই সম্পৰ্কে অকণমান জানিব বিচাৰিম কাৰণ আপোনালোকৰ চিকিৎসালয়লৈ যথেষ্ট সংখ্যক ডায়েবেটিছ ৰোগী আহে তেওঁলোকেনো কেনেধৰণে গম পালে বা তেওঁলোক এই ক্ষেত্ৰত পূৰ্বৰে পৰা সজাগ আছিলে নাই মই আপোনাৰ পৰা অকণমান জানিব বিচাৰিম থ্যাংক ইউ জিতেন এইটো খুব ৰিলিভেণ্ট প্ৰশ্ন একচুৱেলি সঁচা কথা ক'ব গ'লে আমাৰ মানুহৰ মাজত এতিয়াও ডায়েবেটিছটোনো কি ডায়েবেটিছ হ'লে কি কৰিব লাগে ডায়েবেটিছটো নহ'বৰ কাৰণে কি কৰিব লাগে আৰু ডায়েবেটিছৰ চিকিৎসা কেনেকৈ খাদ্য কি খাব লাগে এতিয়াও কিন্তু মানুহৰ মাজত এৱেৰনেছ লেভেলটো বহুত কম ৰিচেণ্টলি 2008ৰ পৰা 2022লৈকে তাৰমানে অলমষ্ট 12 বছৰৰ এটা সমীক্ষণ এটা হৈছিলে য'ত ICMR সমীক্ষণটো কৰিছিল অল অভাৰ ইণ্ডিয়া আৰু তেওঁলোকে তাত কৰি চালে যে যিবোৰ জাগাত এৱেৰনেছ এবাউট ডায়েবেটিছটো বেছি তাতে কিন্তু প্ৰিভেলেন্স অফ ডায়েবেটিছটো বেছি ওকে প্ৰি ডায়েবেটিছ বুলি যিটো কণ্ডিশ্যন আছে সেইটো কিন্তু কম ওকে আৰু যিবোৰ ষ্টেটত এৱেৰনেছ লেভেলটো কম তাতে ডায়েবেটিছৰ সংখ্যাটো বহুতেই কম পাৰ্চেণ্টেজ অফ ডায়েবেটিছ বহুত কম কিন্তু পাৰ্চেণ্টেজ অফ প্ৰি ডায়েবেটিছ বহুত বেছি বুজি পাইছেনে বস্তুটো চ' কথা যিটোৱে ক'ব খুজিছোঁ যে আমাৰ ইণ্ডিয়াত এই তথ্যটো মতে 11.5% আমাৰ জনসংখ্যা যিটো আমাৰ পপুলেশ্যন তাৰ 11.5% অফ দ্য পপুলেশ্যন ডায়েবেটিছ তাৰমানে তেখেতসকল আৱেৰ তেখেতসকলে জানে বা তেখেতসকল বেলেগ বেমাৰৰ কাৰণে ডাক্তৰৰ ওচৰত গৈছিলে ডায়েবেটিছটো ধৰা পৰিছে গতিকে সমীক্ষণ যেতিয়া কৰিছে তেওঁলোকে কৈছে য়েছ মই ডায়েবেটিক বুলি কিন্তু 15.4% প্ৰি ডায়েবেটিক অৰ্থাৎ
তেওঁলোকে নাজানে যে তেওঁলোকৰ ডায়েবেটিছ Diabetes আছে। আছে পৰীক্ষা কৰোঁতেহে গম পাইছে যে তেওঁলোকৰ এইটো ষ্টেজত আছে বা কিটো ষ্টেজত আছে চ' দ্য নাম্বাৰ্ছ আৰ ভেৰি ফ্ৰাইটেনিং কাৰণ আমাৰ ইণ্ডিয়াত ইমান হিউজ পপুলেশ্যন আৰু এনেকুৱা যাতে পপুলেশ্যন প্ৰাইম অফ দ্য এজ মানে এজৰ যিটো প্ৰাইম এজ 30 ইয়াৰ্ছ 40 ইয়াৰ্ছ 45 ইয়াৰ্ছৰ তেওঁলোকে যদি ডায়েবেটিকত যদি আক্ৰান্ত হয় তেওঁলোকৰ ফিউচাৰ লাইফটো পৰি আছে আৰু ডায়েবেটিছ হোৱা মানে লগে লগে বহুত কথা আপুনি চিন্তা কৰিব লাগে কাৰণ ডায়েবেটিছটো এনেকুৱা এটা বেমাৰ যে আমাৰ মূৰৰ চুলিৰ পৰা ভৰিৰ আঙুলিলৈকে প্ৰত্যেকটা অংগতে কিন্তু এফেক্ট কৰে চকুত আমি সকলোৱে জানো ব্লাইণ্ড হয় মানুহ কিছুমান আছে ব্লাইণ্ড হয় সাধাৰণ মানুহ কি মই নিজে কওঁ আমাৰ এজন কলিগ এজন মই যেতিয়া এসময়ত বাগানত কাম কৰি আছিলোঁ তেওঁ এজন মেনেজাৰ এখন বাগানৰ খুব ষ্ট্ৰং মানুহ ফুটবল খেলে হঠাৎ এদিন তেওঁ ব্লাইণ্ড হ'ল চকুতে দেখি নেদেখা হৈ গ'ল ডাক্তৰৰ ওচৰত গ'লে ডাক্তৰৰ পৰীক্ষা কৰি চাই যে তেওঁ হেভি ডায়েবেটিক আৰু ডায়েবেটিছৰ কাৰণে তেওঁৰ ৰেটিনাত ব্লিডিং হ'ল হৈ পেলাই তেওঁ ব্লাইণ্ড হৈ গ'ল আৰু তেওঁ যিমান দিন জীয়াই থাকিলে তেখেতৰ চকুৰ ভিজনটো কিন্তু ঘূৰি নাহিলে মানুহজনৰ গতিকে এইটো যে ইলিটাৰেট মানুহ সেইটো নহয় লিটাৰেট মানুহৰো বস্তুটো হয় বিকজ দে আৰ নট আৱেৰ তেওঁলোকে অৱগত নহয় গতিকে চকুত ব্লাইণ্ড হ'ব পাৰে হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে ব্লাড প্ৰেছাৰৰ প্ৰব্লেম হ'ব পাৰে আপোনাৰ কিডনিৰ প্ৰব্লেম হ'ব পাৰে ষ্ট্ৰ'ক হ'ব পাৰে স্কিনৰ প্ৰব্লেম হ'ব পাৰে গেংগ্ৰিন হ'ব পাৰে বহুত প্ৰব্লেম হ'ব পাৰে শৰীৰৰ প্ৰত্যেকটো অংগই মানে ক্ৰিয়া কৰিব পাৰে বিকল কৰিব পাৰে বা এনেকুৱা ধৰণৰ নহয় যে এবছলিউটলি প্ৰত্যেকটা অংগই কৰিব পাৰে সেইকাৰণে ডায়েবেটিছটো যদিও মই কওঁ ভয় কৰিব নালাগে আমি কিন্তু সচেতন হোৱাটো উচিত আৰু যিখিনি এডভাইচ ল'ব লাগে যিখিনি প্ৰিকশ্যনছ ল'ব লাগে আৰু যিখিনি এডভাইচ আজিও কম বা আগতেও কৈ আহিছোঁ ডাক্তৰৰ পৰামৰ্শ কিন্তু একদম শুনি যদি ভালকৈ শুনে তেতিয়াহ'লে কি হ'ব আপোনাৰ কমপ্লিকেশ্যনৰ চান্স কমি থাকিব যদি আপোনাৰ কথা কৈছোঁ পাৰ্চেণ্টেজ যদি আপুনি যদি 2 বছৰত ধৰক আপোনাৰ কিডনিৰ প্ৰব্লেম হ'লহেঁতেন বা হাৰ্টৰ প্ৰব্লেমটো 4 বছৰ বা 6 বছৰত হ'লহেঁতেন আপুনি যদি ডায়েট কণ্ট্ৰল কৰে মেডিচিন যদি ঠিকমতে খায় বেমাৰটো যদি নিয়ন্ত্ৰণত থাকে এই কমপ্লিকেশ্যনটো হয়তো নহ'বও পাৰে বা বহুত দেৰি 6 বছৰৰ জেগাত 20 বছৰ মূৰত হয়তো হ'ব পাৰে গতিকে আপোনাৰ কোৱালিটি অফ লাইফটো বহুত ইম্প্ৰুভ কৰি গৈ সেয়েহে সকলোকে মই এইটোৱে বিনম্ৰ অনুৰোধ যে আপোনালোকে ডাক্তৰৰ পৰামৰ্শ ল'ব এতিয়া বিজ্ঞাপন চাই পেলাই চেল্ফ মেডিকেশ্যন একেবাৰে নকৰিব ডাক্তৰৰ পৰামৰ্শটো যদি লৈ পেলাই চলে সময়ে যিখিনি তেখেতে এডভাইচ দিয়ে এডভাইচখিনি যদি আপুনি ভাল মতে মানি পেলাই চলে আপোনাৰ কোৱালিটি অফ লাইফটো বহুত ইম্প্ৰুভ কৰিব হয় ছাৰ যিহেতু বৰ্তমান সময়ত দেখা পোৱা গৈছে যে ডায়েবেটিছৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে আৰু ইয়াৰ সমান্তৰালকৈ আমাৰ পৰিশ্ৰমবোৰ কমি আহিছে আমি এলেহুৱা হৈছোঁ আমি এনেকুৱা ধৰণৰ এটা প্ৰতিযোগিতামূলক লাইফ মেইনটেইন কৰিবলৈ গৈ আছোঁ যে আমি য'তে যি পাইছোঁ খাইছোঁ বা সময়মতে আমি খোৱা নাই এনেকুৱা ধৰণৰ কাৰণে আমাৰ শৰীৰটোক যি ধৰণে সময় দিব লাগে আমি সেই সময়খিনি নিদিওঁ যাৰ বাবেও চাগে অত্যাধিক বৃদ্ধি পাইছে ডায়েবেটিছৰ ৰোগীৰ সংখ্যা গতিকে আমি কেনেকুৱা ধৰণৰ ডায়েট মেইনটেইন কৰিলে কেনেকুৱা ধৰণৰ টাইম মেইনটেইন কৰিলে আমি এই সমস্যাটোৰ পৰা দূৰৈত থাকিব পাৰিম ছাৰ ডায়েবেটিছ আমি সকলোৱে জানো আমি সকলোৱে কৈতো মেটাবলিক ডিজিজ বুলি কওঁ অৰ্থাৎ এইটো আমাৰ মেটাবলিজিমৰ লগত জড়িত কিন্তু মই যদি মেটাবলিক ডিজিজ বুলি কওঁ আমাৰ সাধাৰণ ৰাইজেতো বুজি নাপাব বস্তুটো হয় গতিকে সহজ ভাষাত বুজাবৰ কাৰণে আমাৰ শৰীৰত আমি যেতিয়া বস্তু খাওঁ কাৰ্বহাইড্ৰেট যেনেকৈ ভাত মিঠা বস্তু ফ্ৰুটছ যিকোনো বস্তু খাওঁ তাৰ কাৰ্বহাইড্ৰেট যিখিনি আমি যেতিয়া গ্ৰহণ কৰোঁ আমাৰ বডিত কাৰ্বহাইড্ৰেটটো ছুগাৰত ট্ৰেন্সফৰ্ম হয় তেতিয়াহ'লে আমি কাৰ্বহাইড্ৰেট যদি নাখাওঁ ছুগাৰো নহ'ব ডায়েবেটিছো নহ'ব কিন্তু ছুগাৰটো এছেঞ্চিয়েল কাৰণ আমাৰ বডিটো চলিবৰ কাৰণে আমি এনাৰ্জিটো ক'ৰ পৰা পাম এনাৰ্জিটোৰ কাৰণে আমাক ছুগাৰ লাগে কিন্তু বেছি মাত্ৰাত যদি ছুগাৰটো হৈ যায় তেতিয়া প্ৰব্লেমবোৰ কৰে আৰু বেছি মাত্ৰা কিয় হয় আপোনাৰ ইনটেকটো বাঢ়ি যায় বা নহ'লে আমাৰ বডিত যিটো ৰেগুলেটৰী মেকানিজিম আছে পেংক্ৰিয়াছ বুলি এটা গ্লেণ্ড এটা আছে আমাৰ ষ্টমাক পেটৰ ঠিক তলতে তাৰ পৰা এটা বিটা চেলৰ পৰা তেওঁলোকে ইনচুলিনটো চিক্ৰিট কৰে ইনচুলিনটো চিক্ৰিট কৰিলে কি হয় চেল যিবোৰ আমাৰ কোষ যিবোৰ আছে নহয় তাৰে যিখন পৰ্দা আছে পৰ্দাত কিছুমান তালা চাবিৰ দৰে কথা এইটো ইনচুলিন চাবিৰ দৰে এক কৰে আৰু স্কিন চেলৰ তালাটো খুলি দিয়ে আৰু তাৰ মাজত ছুগাৰটো সোমাব পাৰে সোমাৰ লগে লগে আপোনাৰ বডিটো এনাৰ্জি পাব আপোনাৰ বডিত যদি ইনচুলিনৰ মাত্ৰাটো কমি আহে চাবিটোতো নাইকিয়া হৈ গ'ল গতিকে আপোনাৰ ছুগাৰটো চেলৰ ভিতৰত সোমাব নোৱাৰে ছুগাৰটো ক'ত থাকিব ব্লাড তেজত থাকিব লাভৰ মূৰত ব্লাড ছুগাৰ আপোনাৰ বাঢ়ি যাব ব্লাড ছুগাৰ বাঢ়াৰ মনে আপোনাৰ যিখিনি আমি প্ৰব্লেমৰ কথা কৈছোঁ যিখিনি কথা কৈছোঁ সেইখিনি হ'ব গতিকে পোনপ্ৰথমতে আমি কি কৰিব লাগিব আমাৰ যিটো আপুনি কোৱাৰ দৰে চেডেণ্টাৰী লাইফষ্টাইল যিটো আছে আজিকালি আমি সেইটো এভইড কৰিব লাগিব ইজিয়াৰ ছেড দেন ডান আমি সকলোৱে কওঁ কিন্তু আমি যেনেকৈ আমি টিভি ষ্টুডিঅ'ত কাম কৰা মানুহখিনি আপোনালোকে ডেস্কত বহি থাকে আমি ডাক্তৰ মানুহ আমিও ডেস্কত বহি থাকোঁ যিমান পাৰোঁ আমি ৱাক কৰিব লাগিব মুভ আৱাৰ বডি যিমান পাৰোঁ আমি মুভ কৰিব লাগিব যিসকল চিটি বাছ বা
বেলেগ ট্ৰেন্সপৰ্ট লৈ পেলাই অফিচলৈ আহে তেওঁলোকে এটা ষ্টপ বা দুটা ষ্টপ আগত নামি পেলাই ৱাক কৰিব পাৰে ফিজিকেল এক্সাৰচাইজ অলপ ইনকৰ্পৰেট হৈ গ'ল যিসকল বিল্ডিঙৰ অফিচত 3তলা বা 4তলাত আছে লিফ্ট নলৈ পেলাই চিৰিতে যদি খোজ কাঢ়ে অলপ এক্সাৰচাইজ হৈ গ'ল প্ৰেক্টিকেল কথা এইখিনি আমি আৰু আধা ঘণ্টামান বহাৰ পিছত নিজৰ ডেস্কৰ পৰা থিয় হৈ পেলাই অলপ যদি আমি ৱাকিং কৰোঁ ফিজিকেল এক্সাৰচাইজ অলপ অলপ হ'লেও কিন্তু আমাৰ লাইফত ইনকৰ্পৰেট হৈ যায় হয় হয় আমি মানে এইখিনি আমাৰ যিটো কাৰ্বহাইড্ৰেট এইটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে আমাক ফিজিকেল এক্সাৰচাইজ প্ৰয়োজন হ'বই খুব ইম্পৰ্টেণ্ট খুব ইম্পৰ্টেণ্ট হয় ছাৰ এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ কাইণ্ডলি আপুনি টেলিভিশ্যনৰ পৰ্দাৰ পৰা অকণমান দূৰলৈ আহক তেতিয়া আমাৰ কথাখিনি ক'বলৈও সুবিধা হ'ব আৰু আপুনি কোৱা কথাখিনি আমি শুনিবলৈও সুবিধা হ'ব হয় হেল্ল' মই গুৱাহাটীৰ পৰা কৈছিলোঁ হয় বাইদেউ কি জানিব বিচাৰিছে আপুনি মই জানিব বিচাৰিছোঁ যে আঙুলি ফুটাই কিনে যে ডায়েবেটিছটো চাই সেইটো হস্পিটেল পায় নে নাপায় আঙুলি ফুটাই যে ডায়েবেটিছটো চাই আচ্ছা তাত প্ৰকৃত তথ্যটো পায় নে নাপায় এইটোৱে জানিব বিচাৰিছে নহয় জানো বাইদেউ আপোনাৰ কথাখিনি খুব ভাল ধৰণে আমি স্পষ্টভাৱে শুনা পোৱা নাই আপুনি কাইণ্ডলি টিভিৰ পৰা অকণমান দূৰত আহক আপুনি কথাখিনি ফোনৰ জৰিয়তেও শুনিব পাৰিব ক্ষমা কৰিব আমি সংযোগ বিচ্ছিন্ন কৰিবলৈ বাধ্য হৈছোঁ কাৰণ আপোনালোকৰ যদি কথাখিনি আমি স্পষ্ট ভাষাৰে শুনিব নোৱাৰোঁ তেনেহ'লে আমাৰ উত্তৰ দিবলৈও কিছু অসুবিধা হ'ব দৰ্শকসকলক মই এই মুহূৰ্তত অনুৰোধ জনাইছোঁ আপোনালোকে যেতিয়া আমালৈ ফোন কৰিব তেতিয়া অন্ততঃ টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমাৰ সৈতে কথা পাতিব তেতিয়া আপোনালোকৰ কথাখিনি আমি স্পষ্টকৈ শুনা পাম আৰু আপোনালোকৰ সমস্যাটো বা আপোনালোকে জানিবলগীয়া কথাটো যেতিয়া স্পষ্টকৈ শুনা পাম তেতিয়া আমি স্পষ্ট উত্তৰ এটা দিবলৈও আমাৰ সুবিধা হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ বাবে ছাৰ মই এটা কথা জানিলোঁ আপুনি ইতিমধ্যে ক'লে যে আমি কি কৰিব লাগে এই কথাখিনি জানিলোঁ আৰু এটা কথা আপোনালোকৰ চিকিৎসালয় মানে মাৰৱাৰী হাস্পতালত ডায়েবেটিছৰ কাৰণে এটা চেণ্টাৰ খোলা হৈছে পুৱাৰ পৰা নিৰ্দিষ্ট এটা সময়লৈকে কিছু ফ্ৰী ছাৰ্ভিচ দিয়াৰ ব্যৱস্থা কৰা হৈছে এই কথাখিনি অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ থেংক ইউ জিতেন মাৰৱাৰী হস্পিটেল 108 বছৰ পুৰণি অনুষ্ঠান এটা যি আমাৰ গুৱাহাটী চিটিৰ মজমজিয়াত থিয় হৈ আছে আৰু আৰম্ভ হ'ল এজ এ মেটাৰনিটি হস্পিটেল কিন্তু অভাৰ দ্য ইয়াৰ্ছ পাব্লিকৰ যিটো ৰিকুৱাৰমেণ্ট হ'ল চাই পেলাই এতিয়া আমাৰখন খুব সুন্দৰ মাল্টি স্পেচিয়েলিটি হস্পিটেল আৰু মোৰ খুবেই গৌৰৱ হয় ক'বৰ কাৰণে যে আমাৰ হস্পিটেলখন যদিও এটা চেৰিটেবল হস্পিটেল আমাৰ হস্পিটেলখন ফুলি NABH এক্ৰিডিটেড হয় most হস্পিটেল এই অঞ্চলত বহুত হস্পিটেল আছে NABH কিন্তু তেখেতসকল এণ্ট্ৰি লেভেল কিন্তু আমি হ'লোঁ ফুলি NABH এক্ৰিডিটেড হস্পিটেল হেভিং ছেড ডেট তাৰ মানে আমাৰ কোৱালিটি অফ ছাৰ্ভিচ ভাৰতবৰ্ষৰ যিকোনো আগশাৰীৰ হস্পিটেলৰ লগত ছেম বৰাবৰ নাও আমাৰ হস্পিটেলখন যিহেতু এখন চেৰিটেবল হস্পিটেল ট্ৰাষ্ট হস্পিটেল এইটো ৰিয়েলাইজ কৰিছে আমাৰ ট্ৰাষ্টিসকলে যে ডায়েবেটিছ ইজ এ বিগ প্ৰব্লেম আমাৰ দেশত বিশেষকৈ আৰ্লি ষ্টেজত যদি বেমাৰটো ধৰা পৰে পেচেণ্টৰ প্ৰব্লেমছ কমি থাকে আমি আগতে কোৱাৰ দৰে কমপ্লিকেশ্যনবোৰ নহয় প্লাছ দেৰি যেতিয়া হ'ব নহয় খুব এক্সপেঞ্চিভ দৰৱবোৰ মেডিচিনবোৰ এক্সপেঞ্চিভ হয় গতিকে আমি যদি আৰ্লি ষ্টেজত ধৰিব পাৰোঁ আৰ্লি ষ্টেজত যদি ট্ৰিটমেণ্ট আৰম্ভ কৰিব পাৰোঁ তেওঁলোকৰ কোৱালিটি অফ লাইফটো ভাল হ'ব প্লাছ অৰ্থনৈতিক হিচাপেও তেওঁলোকে উইল বি ছেভড সেয়েহে আমাৰ মাৰৱাৰী হস্পিটেলত দুটা পদক্ষেপ ল'লোঁ এক নম্বৰ যে প্ৰত্যেক দিনা আমি ৰাতিপুৱা 8টাৰ পৰা 10টা বজালৈ ফ্ৰী ডায়েবেটিছ আৰু ব্লাড প্ৰেছাৰ স্ক্ৰিনিং কেম্প এটা কৰোঁ য'ত নেকি যিকোনো মানুহ খোজকাঢ়ি আহক প্ৰত্যেক দিনাই এভৰি ডে আহক তেওঁ ক'ব ছাৰ মই ব্লাড চুগাৰটো টেষ্ট কৰিব খুজিছোঁ মই ব্লাড প্ৰেছাৰটো চেক কৰিব খোজোঁ উইদাউট আস্কিং এনি কুৱেশ্যনছ ব্লাড প্ৰেছাৰটো চেক কৰি দিব ব্লাড চুগাৰটো কৰি পেলাই তেওঁক ৰিপৰ্টটো লগে লগে হাতে হাতে দিয়া যায় সদায় নাও তাৰ উপৰিও আমি আৰু কি কৈছোঁ আমাৰ হস্পিটেল যিটো বহুত পেচেণ্ট আহে স্পেচিয়েলি প্ৰেগনেণ্ট মাইকী মানুহ আহে প্ৰেগনেণ্ট মাইকী মানুহখন আমি তথ্য হেৰি কৰি গম পালোঁ যে তেওঁলোকৰ গামজৰ প্ৰব্লেম দাঁতৰ প্ৰব্লেম প্ৰেগনেঞ্চিৰ সময়ত বহুত বেছি হয় ছাৰ এইখিনি কথা মই জানিম কিন্তু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হেল্ল' মই শুৱালকুছিৰ পৰা কৈছোঁ হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মই এজন চুগাৰ পেচেণ্ট মোৰ চুগাৰ হ'ব 10 বছৰ হ'ল মই ইনচুলিন লোৱা নাই টেবলেটে খাই আছোঁ মোৰ কি হৈছে ভৰি দুখন তাৰমানে কাটি দিলে তলাটো বিজি ধৰে আৰু মানে বিন্ধি লাগে মানে ভাল জেগাত খোজকাঢ়া যেন নালাগে আপোনাৰ বয়সটো কিমান হৈছে বাইদেউ মোৰ 67 আপোনাৰ এতিয়া ভৰিকেইটা খোচা বিন্ধা কৰে নহয় জানো
কঁচা বিন্ধা কৰে মানে খোজকাঢ়ি অশান্তি লাগে আৰু ওকে ওকে স্যার ধন্যবাদ আপোনাৰ প্ৰশ্নটোৰ কাৰণে এইটো এটা ডায়েবেটিছ মানুহৰ খুব কমন প্ৰব্লেম হয় এইটো আমি ডায়েবেটিক পেৰিফেৰেল নিউৰোপেথি বুলি কওঁ অৰ্থাৎ আমাৰ যিসকল পেৰিফেৰি মানে গাৰ চেণ্টাৰৰ পৰা দূৰৰ অংগ যিবোৰত হয় নহয় তাতে নাৰ্ভবোৰত অলপ ইনফেকশ্যনৰ দৰে হৈ যায় সেইকাৰণে আমি নিউৰোপেথি বুলি কওঁ ইয়াৰ কাৰণে এইটো ডায়েবেটিছ বহুত ৰোগীৰে হয় আৰু ইনফেক্ট বহুত মানুহে নাজানে যে তেওঁলোকৰ ডায়েবেটিছ আছে কিন্তু ডাক্তৰৰ ওচৰত যেতিয়া হাত ভৰিবোৰ বিন্ধা কৰিছে জ্বলাপিঠা কৰিছে খোজকাঢ়িলে পিনত খোজকাঢ়া যেন লাগে ডাক্তৰৰ ওচৰত যাওঁতে পৰীক্ষা কৰোঁতে ডায়েবেটিছটো ধৰা পৰে গতিকে এইটো খুব চিম্পল সলিউশ্যন আছে ভিটামিন B1 B6 B12 ছাপ্লিমেণ্ট যদি আপুনি ৰেগুলাৰলি লয় আৰু বেলেগ দৰৱো আছে খুব ছেফলি দৰৱটো যদি কিছু 3 মাহৰ পৰা 6 মাহলৈকে লয় আপুনি চাব আপোনাৰ ডেফিনেটলি বহুত ইম্প্ৰুভমেণ্ট হৈছে আৰু লগতে আপোনাৰ চুগাৰটো একদম কণ্ট্ৰলত ৰখাটো খুবেই ইম্পৰ্টেণ্ট আৰু আপোনাৰ যদি ওজনটো যদি বেছি ওজনটো কণ্ট্ৰল কৰিব টোপনি যদি ভালকৈ নহয় টোপনি যোৱা ব্যৱস্থা কৰিব ষ্ট্ৰেছ যদি আছে ষ্ট্ৰেছটো কমাব আৰু ভেজিটেবলছ বেছি কৰি খাব মিঠা বস্তু একেবাৰে নাখাব আৰু ফিজিকেল এক্সাৰচাইজ ৱাকিং ৱাকিং যদি কৰে লাহে লাহে 3 মাহৰ পৰা 6 মাহৰ ভিতৰত আপুনি দেখিব যে আপোনাৰ ভৰিৰ যিটো হাত বিন্ধা কৰিছে বস্তুটো জিনজিনি কৰিছে বিন্ধা লাহে লাহে কমি আহিব বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আমালৈ ফোন কৰাৰ কাৰণে ছাৰে খুব ধুনীয়াকৈ আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিছে আৰু যদি আপোনালোকে ভাবে যে এই কথাখিনি পুনৰবাৰ শুনো তেনেহ'লে আমাৰ এই অনুষ্ঠানটো পুনৰ সম্প্ৰচাৰ নহয় কিন্তু প্ৰথম খবৰ ইউটিউব চেনেলত আমাৰ এই অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে উপলব্ধ হ'ব আপোনালোকে তাত গৈ ছাৰৰ পৰামৰ্শখিনি শুনিব পাৰিব আৰু এটা কথা কৈ দিওঁ যদিহে আপোনালোকে পোনপটীয়াকৈ ছাৰৰ সৈতে বা মাৰোৱাৰী হাস্পতালৰ সৈতে যোগাযোগ কৰিব বিচাৰে তেনেহ'লে মাৰোৱাৰী হাস্পতালৰ ঠিকনাটো বা ছাৰৰ ঠিকনাটো মই অনুষ্ঠানৰ শেষৰ ফালে দি দিম আপোনালোকে আমাৰ অনুষ্ঠানটো চাই থাকক দৰ্শকসকলক ইতিপূৰ্বে আমি গম পালোঁ যে মাৰোৱাৰী হস্পিটেলে 2 ঘণ্টাৰ কাৰণে এভৰিডে মানে প্ৰত্যেক দিনাই 2 ঘণ্টাৰ বাবে ফ্ৰী ছাৰ্ভিচ দিয়ে আমি আসলতে কেতিয়াবা হয়তো পইচা পাতি অসুবিধাৰ কাৰণে বা কেতিয়াবা সময়ৰ অভাৱতো আমি আমাৰ ব্লাড চুগাৰটো বা আমাৰ চুগাৰ হৈছে নেকি সম্পৰ্কে আমি চাবলৈ চিকিৎসকৰ কাষলৈ নাযাওঁ কিন্তু সেই সুবিধাটো এতিয়া আমাক মাৰোৱাৰী হস্পিটেলে দিছে গতিকে মই ভাবোঁ প্ৰত্যেকেই ইয়াৰ সুবিধা লোৱাটো উচিত কাৰণ পুৱা 8 বজাৰ পৰা 10 বজালৈকে ফ্ৰী ছাৰ্ভিচ দিয়ে আমি গ'লেই হ'ল আমি গৈ যদি আমি আমাৰ চুগাৰটো পৰীক্ষা কৰিব বিচাৰোঁ তেওঁলোকে নিশ্চয় সহযোগ কৰিব আৰু আজি যদি নোৱাৰোঁ আমি নেক্সট ডে হয়তো যাব পাৰোঁ একো ডাঙৰ কথা নহয় কাৰণ এভৰিডে 2 ঘণ্টাকৈ ফ্ৰী কেম্প কৰা হয় খুব এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে মাৰোৱাৰী হস্পিটেলে আমি আৰু জানিবলৈ চেষ্টা কৰিম ইতিপূৰ্বে ছাৰে এটা কথা উল্লেখ কৰিছিলে যে প্ৰেগনেণ্ট ওমেন গৰ্ভৱতী মহিলাৰ কাৰণেও কিবা কিবি সুবিধা আছে আমি এইখিনি কথাও জানিম কিন্তু এটা ফোন আছে আমি পুনৰ ফোনটো লৈ লৈছোঁ ছাৰ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু কি জানিব বিচাৰিছে মই এইমাত্ৰ কৰিছিলোঁ মোৰ ফোনটো কাট খাই গ'ল মই গুৱাহাটীৰ পৰা কৈছোঁ হয় বাইদেউ কওক আপুনি আপোনাৰ কথাখিনি টেলিভিশ্যনৰ পৰ্দাৰ কাষত থকাৰ কাৰণে আমাৰ শুনাত সুবিধা হোৱা নাছিল আপুনি এতিয়া ক'ব পাৰিব মই কৈছিলোঁ যে আঙুলি ফুটাই যে ডায়েবেটিছটো সেইটো হয় নে নহয় আঙুলি ফুটাই ছাৰ কি ক'ব এই কথাটো একচুৱেলি যিটো আঙুলি ফুটাই সেইটো কমনলি সেইটো স্ক্ৰিনিং হিচাপে সেইটো কৰা যায় যিসকল ডায়েবেটিক ৰোগী তেখেতসকলে ঘৰতো আৰু সদায় ব্লাড চুগাৰটো চেক কৰিব নোৱাৰে আৰু যিসকলৰ ইনচুলিন ল'ব তেওঁ ব্লাড চুগাৰটো চাব লাগে গতিকে এইটো গ্লুকোমিটাৰ বুলি কয় ঘৰত আঙুলিটো ফুটাই পেলাই আমি যিটো চেকিং যিটো কৰোঁ স্ক্ৰিনিঙৰ কাৰণে বা ৰেগুলাৰলি কৰাৰ কাৰণে মোটামুটি ঠিকে আছে কিন্তু most importantly আমি যেতিয়া ডায়েবেটিছৰ ট্ৰিটমেণ্টৰ কথা আহিম তেতিয়া মই এইখিনি বুজালোঁ হয় ডায়েবেটিছত ABCD বুলি বস্তু এটা থাকে A অৰ্থাৎ HB হেমোগ্লোবিন A1C2 আমি এভৰি 3 মান্থছ এই বস্তুটো কৰিব লাগে সেই বস্তুটো কিন্তু আমি লেবৰেটৰীতে কৰিব পাৰোঁ ঘৰত কৰিব নোৱাৰোঁ হা আমি যে আঙুলি ফুটাই পেলাই যে টেষ্টটো কৰোঁ সেইটো এটা কেপিলাৰী ব্লাড সেইটো এটা কেপিলাৰী ব্লাডৰ আপুনি দিয়ে কিন্তু ব্লাডৰ লেভেলটো কাৰণ যিহেতু হাৰ্টৰ লগত প্ৰথমতে হাৰ্টৰ পৰা ভেছলত যাব আৰ্টাৰীত যাব আৰ্টাৰীৰ পৰা কেপিলাৰী তাৰপিছত আৰ্টাৰিয়ল গতিকে আমি কেপিলাৰী ব্লাডটোৱে আমি আঙুলি ফুটাই পেলাই চাব পাৰোঁ আৰ্টাৰিয়েল লেভেলটো চাব নোৱাৰোঁ HB A1C2 আমি যেতিয়া কৰোঁ আমি আৰ্টাৰিয়েল লেভেলটো চাব পাৰোঁ গম পাওঁ আৰু 3 মাহৰ আমাৰ লেভেলটো তাতে ওলাই যায় ধুনীয়াকৈ সাধাৰণতে কি হয় দেখা যায় ডায়েবেটিক ৰোগী এজনে মিঠাই খাব ডাক্তৰৰ কথা একেবাৰে নুশুনিব কিন্তু ডাক্তৰৰ ওচৰত যেতিয়া যাবৰ সময় হ'ব ঠিক এসপ্তাহমান আগৰ পৰা দৰৱ ঠিকমতে খাব ফিজিকেল এক্সাৰচাইজ কৰিব ডায়েটটো কণ্ট্ৰল কৰিব গোটেইখিনি মানিব এসপ্তাহৰ পিছত ডাক্তৰৰ ওচৰত যেতিয়া যাব ব্লাডটো যেতিয়া টেষ্ট কৰিব চব নৰ্মেল কিন্তু ভিতৰৰ ডেমেজটোতো হৈ আছে ন গতিকে ডাক্তৰটোতো গম নাপায় কিন্তু HB A1C টেষ্টৰ কথা যিটো মই কৈছোঁ সেইটো যদি কৰোঁ নহয় লাষ্ট 3 মান্থছ মানুহজনে কেনেকৈ ব্যৱহাৰ কৰি আছিলে তাৰ চুগাৰ লেভেল কেনেকুৱা আছিল গোটেইখিনি বস্তুটো ওলাই পৰে গতিকে মানুহজনে ফাঁকিও যদি দিয়ে এসপ্তাহ বা 10 যিটো আমাৰ আমি ডায়েবেটিছ হোৱা মানুহ লুকাই মিঠাইও খাওঁ গতিকে আমি HB1C2 যদি কৰোঁ এভৰি 3 মান্থ যদি কৰোঁ আমি গম পাম যে য়েছ আমাৰ চুগাৰ লেভেলটো কণ্ট্ৰলত আছিল নৰ্মেলত আছিলে গতিকে চিন্তাৰ মোৰ কোনো কাৰণ নাই
হয় হয় গতিকে সেইটো কিন্তু আমি কৰাটো উচিত ঘৰত কৰাৰ উপৰিও চিকিৎসালয়ত গৈ পেলাই চিকিৎসক 3 মাহৰ মূৰে আমি SBO 3 মাহ বা 6 মাহ যদি চুগাৰটো সদায় কণ্ট্ৰলত থাকে প্ৰথমতে আপুনি 1 বছৰমান 3 মাহ কৰিলে দেখি যায় মোৰ চুগাৰটো একদম কণ্ট্ৰলত আছে মোৰ কোনো প্ৰব্লেম হোৱা নাই আপুনি 6 মাহৰ মূৰত কৰক গতিকে সেইটো হেৰি হ'ল কিন্তু 6 মাহতকৈ ডিলে কৰিব নালাগে চুগাৰ থকা ৰোগীয়ে কিন্তু হয় 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 আৰু বাইদেউ যিগৰাকী আমালৈ ফোন কৰিছিলে তেখেত গুৱাহাটীৰে হয় ডেফিনেটলি তেওঁ মাৰোৱাৰী হস্পিটেলত গৈ পুৱাৰ যিটো ফ্ৰী ছাৰ্ভিচ ফ্ৰী কেম্পত গৈ তেওঁ নিজৰ পৰীক্ষাখিনি কৰিব পাৰে ঘৰত যদি আপুনি কিবা এটা কনফিউজন আছে আপোনাৰ কিবা এটা যদি খোকোজা আছে সেই খোকোজাখিনি মাৰিবৰ কাৰণে আপুনি এবাৰ মাৰোৱাৰী হস্পিটেলত গৈ উপস্থিত হওক পুৱা 8 বজাৰ পৰা 10 বজালৈকে ফ্ৰী ছাৰ্ভিচ কোনো ধৰণৰ পইচা পাতি পে'মেণ্ট কৰিব নালাগে ইতিমধ্যে অধ্যক্ষগৰাকী আমাৰ সৈতে বহি আছে গতিকে তেখেত বহি আছে যেতিয়া আৰু সকলোখিনি কথা ইতিমধ্যে তেওঁ স্পষ্টভাৱে কৈ দিছে গতিকে কোনো চিন্তাৰ কাৰণ নাই গুৱাহাটীৰে মানুহ ডেফিনেটলি নিজে গৈ এবাৰ পৰীক্ষা কৰিব পাৰে যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হেল্ল' হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হয় মই নমস্কাৰ মই চিপাগাঁৱৰ পৰা কৈছোঁ তাৰমানে মোৰ ভৰিটো বিষ সুধিছিলোঁ আৰু মই আপোনাৰ ভৰিটো বিষ বুলি ক'লে নে শৰীৰটো বিষ বুলি ক'লে ভৰি বিষ অ'কে আপোনাৰ ডায়েবেটিছ আছে নেকি চুগাৰ আছে নেকি আপোনাৰ নাই চুগাৰটো নাই অ'কে ডাঙৰীয়া আজি আমি বিশেষকৈ চুগাৰৰ ওপৰত কথা পাতি আছিলোঁ ডায়েবেটিছ বেমাৰৰ ওপৰতে কথা পাতি আছিলোঁ আপোনাৰ ভৰিৰ বিষৰ কথাটো ছাৰে উত্তৰ দিয়ে নে নিদিয়ে মই বাৰু সুধি চাম যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ কাৰণে ছাৰ কি ক'ব তেখেতৰ ভৰি বুলি আপুনি সুধিছে যে কৈ দিওঁ ভৰি বিষ বহুত কাৰণত হয় যদি আপোনাৰ ওজনটো যদি বেছি আছে কমক ক'ৰবাত হয়তো ভৰিখনত ধাক্কা লাগিলেও ভৰি বিষ হ'ব পাৰে ইনফেকশ্যন হ'লেও হ'ব পাৰে হাড়দি বাঢ়িলেও হ'ব পাৰে গতিকে মই ভাবোঁ আপুনি প্ৰথমতে যি জেগাত দুখ পাইছে বা বিষ আছে আপুনি গৰম পানী আৰু ঠাণ্ডা পানী অল্টাৰনেটলি আপুনি সেক দিয়ক 2-3 দিন কৰি চাব যদি ভাল পালেতো খুব ভাল কথা আৰু যদি ভাল নাই পোৱাই তেতিয়াহ'লে ডাক্তৰৰ ওচৰত যাব ডাক্তৰে পৰীক্ষা কৰি পেলাই আপোনাক পৰামৰ্শ দিব মেডিচিন দিব আপুনি একদম ভাল হৈ যাব হয় হয় ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ এবাৰ আচলতে ভৰিৰ বিষ কি কাৰণে হৈছে সেয়া প্ৰথমতে জানিব লাগিব গতিকে সেয়া জানিবলৈ হ'লে প্ৰথম কথা আপুনি কিছু সহযোগ কৰিব লাগিব ক'ৰবাত দুখ পাইছিল নেকি পৰিছিলে নেকি বা আপোনাৰ মাংসপেশী ক'ৰবাত কিবা ঘা লাগিছে নেকি এনেকুৱা ধৰণৰ বহুত কিবা কিবি কাৰণ থাকিব পাৰে এগৰাকী চিকিৎসকেহে এয়া চাই আপোনাক পৰামৰ্শ দিব পাৰিব যি কি নহওক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আপুনি এটা কথা উল্লেখ কৰিছিলে মাৰোৱাৰী হস্পিটেলে গৰ্ভৱতী মহিলাসকল প্ৰেগনেণ্ট লেডিসকলৰ কাৰণে সেইটো কৈ আছিলোঁ কাৰণ প্ৰেগনেণ্ট মাইকী মানুহৰ ইউজুৱেলি গাম প্ৰব্লেম আৰু ডেণ্টেল প্ৰব্লেমছ বহুত হয় কিন্তু তেওঁলোকে প্ৰেগনেঞ্চিটোক ইমান হেৰি কৰে যে তেওঁলোকে এইটো নিজৰ কেয়াৰটো ল'বলৈ থাকি যায় ছেকেণ্ডলি আৰু এটা কণ্ডিশ্যন আছে জেষ্টেশ্যনেল ডায়েবেটিছ অ'কে ঠিক আছে সেয়েহে আমি মাৰোৱাৰী হস্পিটেল এইটো দিছোঁ যিসকল গৰ্ভৱতী মহিলা কাৰণ আমাৰ হস্পিটেলটো মেটাৰনিটি ৱাৰ্ডটো খুবেই বিখ্যাত আৰু খুবেই বিজি থাকে যিসকল আমাৰ হস্পিটেল তেওঁলোকে চেকআপৰ কাৰণে আহে তেখেতসকলে উইদাউট এনি এডিশ্যনেল কষ্ট মানে একো এক্সট্ৰা পইচা নিদিয়াকৈ তেওঁলোকে ফ্ৰী ডেণ্টেল চেকআপ এটাও কৰিব পাৰে অ'কে আৰু যদি কিবা প্ৰব্লেম যদি ওলায় তাৰ পৰা পৰামৰ্শ ল'ব ডক্টৰে কি কৰিব লাগে তেওঁ ডক্টৰে এডভাইচ দিব যদি একো প্ৰব্লেম নোলায় চিন্তাৰ কোনো কাৰণ নাই আৰু ডাক্তৰে আপোনাক পৰামৰ্শ দিব কেনেকৈ আপুনি থাকিলে আপোনাৰ দাঁত চাত গামছখিনি হেল্ডি হৈ থাকিব গতিকে এই সুবিধাটো কিন্তু আমাৰ ৰাইজে ল'ব লাগে হয় 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 দৰ্শকসকল আপোনালোকে গম পালে নিশ্চয় যিহেতু মাৰোৱাৰী হস্পিটেল বুলি ক'লে মানে আমি এটা কথা ভালদৰে জানো যে তাত যিটো মেটাৰনিটি কক্ষ সেইটো খুবেই এক্টিভ আৰু খুবেই জনপ্ৰিয় যথেষ্ট ৰাইজে ভাল পায় আৰু তালৈ যাওঁতে আপোনালোকে এই সুবিধাটো গ্ৰহণ কৰিব পাৰে ইতিমধ্যে ক'লেই যে আমাৰ প্ৰেগনেণ্ট লেডিৰ দাঁতৰ সমস্যা যথেষ্ট বৃদ্ধি পায় গৰ্ভাৱস্থাত গতিকে সেই সময়ত দাঁতখিনি ঠিকেই আছেনে নাই এই কথাখিনিও কিন্তু কোনো ধৰণৰ পইচা নিদিয়াকৈ কোনো ধৰণৰ এক্সট্ৰা ফিজ নিদিয়াকৈ আপোনালোকে চেকআপ কৰি ল'ব পাৰে যি কি নহওক মাৰোৱাৰী হস্পিটেলে বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰি আহিছে কিন্তু সুবিধা লোৱাটো আমাৰ ৰাইজৰ কৰ্তব্য যি কি নহওক আৰু এটা ফোন আছে ছাৰ আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই শিৱসাগৰৰ পৰা কৈছোঁ ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মই জানিব বিচাৰিছোঁ মোৰ পৰিবাৰত ডায়েবেটিছ হৈছে হয় ডাঙৰীয়া মই শিৱসাগৰৰ পৰা কৈছোঁ ডাঙৰীয়া মই শিৱসাগৰৰ পৰা কৈছোঁ পৰ্দাৰ পৰা দূৰলৈ আহি লওক টেলিভিশ্যনৰ পৰ্দাৰ পৰা দূৰলৈ আহিলে আপোনাৰ কথাখিনি আমি স্পষ্টকৈ শুনা পাম কওক ডাঙৰীয়া এতিয়া কি খালে ভাল হ'ব 140 ঠিক আছে ডায়েবেটিছত হ'লে কি খাব লাগে নহয় জানো বঢ়িয়া খুব ভাল কথা আমাৰ প্লেটখন আমি কালাৰফুল যদি কৰি ল'ব পাৰোঁ নহয় খুব ভাল কথা অৰ্থাৎ আমি 50%
ভেজিটেবলছ শাক পাচলি যদি ভৰাওঁ প্লেটখন 25 to 30% প্ৰটিনছ আৰু 10 to 15% ফেটছ আৰু কাৰ্বহাইড্ৰেট যদি খাওঁ তেতিয়াহ'লে আপুনি একদম ধুনীয়াকৈ চলি থাকিব পাৰে হা আমাৰ যিহেতু অসমীয়া মানুহ আমিতো ভাত খাবই লাগিব গতিকে ভাতৰ মাত্ৰাটো অলপ কমাই পেলাই আমি চব্জি ভৰাই দিওঁ শাক পাচলি লাও বন্ধাকবি ফুলকবি কোমোৰা জিকা অমিতা তিতা কেৰেলা খাওঁ প্ৰচুৰ খোৱাটো আমি ইনক্ৰিজ কৰিব লাগে লগতে কণী মাছ চিকেন সেইবোৰ প্ৰটিনছ আমাৰ বডিত ষ্ট্ৰেংথ দিব সেইখিনিও আমি খাব লাগিব আৰু অলপ তেলো খাব লাগে ঘি বা জাতীয় আধা চামুচ বা 1 চামুচ ঘি খালেও একো লোকচান নাই কাৰণ বডিত আমাৰ গোটেইখিনি দৰকাৰ আমি কি খাব নালাগে আমি বহুত মানুহ যে আমাৰ চুগাৰ হৈছে কাৰণে আমি চেনি নাখাওঁ কিন্তু মই আলু বেছি কৰি খাম বা মই গুড় বেছি কৰি খাওঁ গুড়টো যিমানে বেয়া চেনিও সিমানে বেয়া মানে গুড় আৰু চেনিৰ একো পাৰ্থক্য নাই ডায়াবেটিক ৰোগী এটাৰ কাৰণে ঠিক আছে সেইটো পাহৰি যাব নালাগিব চুগাৰটো হৈছে গুড়ৰ এটা ৰিফাইন ফৰ্ম ক্ৰুড ফৰ্মটো হৈছে গুড় বহুত মানুহৰ ভুল ধাৰণা যে মোৰ ডায়াবেটিছ হৈছে মই গুড় খালে ঠিকে থাকিব সেইটো নহয় কিন্তু সেইটো ডায়াবেটিছ যদি হৈছে আপুনি গুড়ো কিন্তু ব্যৱহাৰ নকৰিব লগত অলপ গাখীৰো খাব লাগে দৈ খাওক গাখীৰ খাওক পনীৰ খাওক তাত আপুনি বডিত প্ৰটিনো পাব কেলছিয়ামো পাব মিনাৰেলছো পাব আৰু কিন্তু মষ্ট ইম্পৰ্টেণ্টলি ফুডটো আপুনি এইখিনি খালে ফিজিকেল এক্সাৰচাইজ ডেইলি আপুনি এটলিষ্ট আধা ঘণ্টা মিনিমাম আধা ঘণ্টা আপুনি শাৰীৰিক পৰিশ্ৰম কৰিবই লাগিব হয় খোজ কাঢ়ক চাইকেল চলক জিম কৰক কিবা এটা নহয় কিবা এটা কিন্তু আপুনি কৰিবই লাগিব প্লাছ এইখিনি কওক পানী খুব বেছি কৰি খাব পানী খুব বেছি কৰি খাব কাৰণ চুগাৰ কমোৱা উপায় কোনো খাদ্যই খালে আপোনাৰ চুগাৰটো নকমে পানী যদি বেছি কৰি খায় আপোনাৰ চুগাৰটো ফ্লাছ আউট হৈ যাব গতিকে চুগাৰটো কমাবৰ কাৰণে এটা অলপ পানী অলপ এটা হেল্প এটা কৰে কাৰণ বহুত টাইম দেখা গৈছে স্পেচিয়েল যিসকল মানুহে বডি বিল্ডিং কৰে ৱেইট লিফটিং কৰে তেওঁলোকে কিন্তু ৱেইট লিফটিং বা বডি বিল্ডিং কৰাৰ পিছত ইমিডিয়েটলি আফটাৰ ডেট চুগাৰ লেভেলটো গাত কিন্তু বাঢ়ে যদিও মই কৈছোঁ এক্সাৰচাইজ কৰিলে কমি যায় কিন্তু যিসকল মানুহে বডি লিফটিং কৰে বা ৱেইট লিফটিং কৰে তেওঁলোকে হেভি ষ্ট্ৰেইনাছ এক্সাৰচাইজ কৰেতো সেইকাৰণে চুগাৰ লেভেলটো বাঢ়ে আৰু এটা বেয়া বস্তু কিটোন বডিজ বডিত বাঢ়ি যায় কিটোন বডিজটো বাঢ়িলে কি হয় মানুহজনৰ এটা খুব চিৰিয়াছ কণ্ডিশ্যন এটা হয় যিটোক আমি কওঁ ডায়েবেটিক কিটো এচিডোচিছ তাৰমানে আপোনাৰ ব্লাডত কিটোন বডিজখিনি যায় ব্লাডটো এচিডিক হৈ যায় আৰু মানুহজন কমা টাইপ হৈ যায় আৰু বহুত বেলেগ বেলেগ প্ৰব্লেম হ'ব পাৰে গতিকে এক্সাৰচাইজ কৰা মানুহখিনি সৰি ইমিডিয়েটলি এক্সাৰচাইজ কৰাৰ পিছত ভালকৈ কিন্তু আপুনি পানী খাব যাতে গোটেই বস্তুখিনি ফ্লাছ আউট হৈ যাব পাৰে এক্সেক্টলি ফ্লাছ আউট হৈ গ'লে এই প্ৰব্লেমটোৰ পৰা আপুনি সাৰি থাকিব পাৰিব গতিকে এই সৰু সৰু কথা মই যিখিনি ক'লোঁ এইখিনি আপুনি যদি মানি পেলাই চলে আৰু আপুনি এটলিষ্ট 7 to 8 আৱাৰ্ছ ধুনীয়াকৈ আপুনি শুব লাগিব সদায় শোৱাটো খুবেই ইম্পৰ্টেণ্ট কাৰণ ৰিচেণ্টলি মই আপোনালোকৰ চেনেলত নে বেলেগ চেনেলতে কোনো পাহৰি গ'লোঁ মোৰ ফ্ৰেণ্ড এজনে কেৰেলাত তেওঁলোকে এটা সমীক্ষণ কৰিলে আৰু দেখিলে যে তাত lack of sleep is a contributory factor for diabetes among the risk factors সেইটো ওলাই আহিছে এতিয়া তাৰ উপৰিও ষ্ট্ৰেছ যদি আছে আমি যেনেকৈ পাৰোঁ ষ্ট্ৰেছটো কমাব লাগে হা গতিকে এইখিনি যদি কৰি ষ্ট্ৰেছ কমোৱা খুব এটা টান বস্তু একেবাৰে নহয় প্ৰপাৰ কাউন্সেলিং কৰক বা মেডিটেশ্যন কৰক তাতো আপোনাৰ ষ্ট্ৰেছটো কমি থাকিব আৰু ডায়েবেটিছৰ লগতে যিহেতু হাইপাৰটেনশ্যন খুব কমন আপোনাৰ ব্লাড প্ৰেছাৰ বাঢ়ে গতিকে ব্লাড প্ৰেছাৰটো চেক কৰাই পেলাই ৰেগুলাৰ মেডিকেশ্যনখিনি খাব আৰু 3 মাহ 6 মাহৰ মূৰে মূৰে আপোনালোকৰ নিজস্ব যিজন ডক্টৰ আছে পচন্দিতা ডক্টৰ তেখেতৰ ওচৰত যাব সেইমতে তেওঁ যিখিনি পৰামৰ্শ দিয়ে সেইটো কৰি আপুনি আগবাঢ়ি যাব আৰু যদি গুৱাহাটীত থকা ৰোগীসকল আছে বা বেলেগ জেগাতো কাৰণ আমাৰ হস্পিটেল আপুনি যেতিয়া কৈ আছে মাৰোৱাৰী হস্পিটেলত আমি নতুনকৈ কাৰণ ইমান ডায়েবেটিছৰ ৰোগী বাঢ়ি গৈছে আৰু দেখা গৈছে যে এজন ডায়েবেটিছ ৰোগীক কেইবাটাও পৰীক্ষা কৰিব লাগে কাৰণ তেওঁৰ হাৰ্টটো চাব লাগে তেওঁৰ ভৰিত তেজৰ চলাচল ঠিকমতে হৈ আছে নে নাই চকুটো ঠিকে আছে নে নাৰ্ভটো ঠিকে আছে নাই ভৰিত আলচাৰ হ'ব পাৰে নে হোৱা নাই নে হৈছে নে হোৱাৰ চান্স আছে নে নাই গতিকে আমাৰ এটা ডায়েবেটিছ চেণ্টাৰ অফ এক্সিলেঞ্চ আমাৰ হস্পিটেলত আৰম্ভ কৰা হৈছে আৰু আনুষ্ঠানিকভাৱে আমি এতিয়াও মুকলি কৰা নাই কিন্তু ইনফৰ্মেলি আমি অলৰেডি ষ্টাৰ্ট কৰি দিছোঁ ৰোগীসকলে বেনিফিট অলৰেডি লোৱা আৰম্ভ কৰিছে এখন ৰুফৰ তলতে এখন চালৰ তলতে গোটেইখিনি পৰীক্ষা হৈ যায় আপুনি ক'তো আজি অমুক চেণ্টাৰত যাওক কালি অমুক চেণ্টাৰত যাওক সেইবোৰ কৰিব নালাগে ৰাতিপুৱা আহিব ডাক্তৰে চাব আপোনাক টেষ্ট কিছুমান এডভাইচ কৰিব আপুনি টেষ্টখিনি কৰিলে সন্ধিয়ালৈকে ৰিপৰ্ট হৈ যাব হোৱাৰ পিছত ডাক্তৰৰ আকৌ পৰামৰ্শ লৈ পেলাই আপুনি ঘৰত উভতি যাব পাৰিব গতিকে সেইটো সুবিধাটো আমাৰ হস্পিটেলৰ পৰা এইটো আগবঢ়াইছে খুব ৰিচেণ্টলি আমি আগবঢ়াইছোঁ আনুষ্ঠানিকভাৱে এতিয়াও আমি মুকলি কৰা নাই কিন্তু যিহেতু আমি আলোচনা কৰি আছোঁ কাৰণে কথাটো ওলাই গ'ল তথাপিতো ৰাইজে সুবিধা গ্ৰহণ কৰি আছে হয় হয় আমি শিৱসাগৰৰ আমাৰ দৰ্শকগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰে আচলতে খুব ধুনীয়াকৈ কৈ দিছে যে কি খাব লাগে কি খাব নালাগে আমি আৰু কথা পাতি যাম কেৱল অকল ডায়েবেটিছৰ কথাই নহয় আৰু অন্যান্য যথেষ্ট সংখ্যক সুবিধা মাৰোৱাৰী হস্পিটেলে আগবঢ়াইছে আমি সেই সুবিধাসমূহৰ বিষয়েও আপোনালোকক অৱগত কৰিম কিন্তু বিৰতি ল'ব লাগিব
সমবিৰতিৰ পিছতে পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ আৰু আজি আমাৰ সৈতে উপস্থিত আছে মাৰৱাৰী হস্পিটেলৰ অধ্যক্ষ ডক্টৰ জয়ন্ত প্ৰসাদ শৰ্মা আমি ডায়েবেটিছৰ সম্পৰ্কে কথা পাতি আছোঁ সমান্তৰালকৈ মাৰৱাৰী হস্পিটেলে ৰাইজৰ কাৰণে যথেষ্ট সুবিধা আগবঢ়াইছে সেই সুবিধাসমূহনো কি আমি ৰাইজক জনাবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ মই দৰ্শকসকলক জনাই দিওঁ যে আপোনালোকেও অংশগ্ৰহণ কৰিব পাৰে আমাৰ অনুষ্ঠানৰ সৈতে আপোনালোকৰ যদি ডায়েবেটিছ সম্পৰ্কে কিবা জানিবলগীয়া থাকে বা মাৰৱাৰী হাস্পতালৰ কি সুবিধা আছে সেই সম্পৰ্কেও যদি কিবা জানিব বিচাৰে তেনেহ'লে আমালৈ পোনপটীয়াকৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো মই স্ক্ৰীনত দি থৈছোঁ আমাৰ ফোন নম্বৰটো হৈছে 0361246670 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ আমাৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব কিন্তু মই দৰ্শকসকলক অনুৰোধ জনাইছোঁ যেতিয়া আপোনালোকে আমালৈ ফোন কৰিব তেতিয়া অন্ততঃ টেলিভিছনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি ফোন কৰিব আপোনালোকে টেলিভিছনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি ফোন কৰিলে আপোনালোকৰ কথাখিনি আমি স্পষ্টকৈ শুনা পাওঁ আৰু স্পষ্টকৈ যেতিয়া আপোনালোকৰ কথাখিনি শুনা পাওঁ তেতিয়া আমি স্পষ্টভাৱে এটা উত্তৰ দিবলৈও আমাৰ সুবিধা হয় যি কি নহওক আমি পুনৰ অনুষ্ঠানৰ মাজলৈ আহিছোঁ ছাৰ ইতিপূৰ্বে আমি ডায়েবেটিছৰ সম্পৰ্কে যথেষ্ট কথা পাতিলোঁ মাৰৱাৰী হাস্পতালৰ কি সুবিধা আছে ডায়েবেটিছ ৰিলেটেড সেইখিনি কথাও জানিলোঁ চিকিৎসা কেনেধৰণে হয় অকণমান চিকিৎসা সম্পৰ্কে জানিব বিচাৰিছোঁ আমাৰ হস্পিটেলত সব মডাৰ্ণ চিকিৎসা হয় অৰ্থাৎ অবষ্টেট্ৰিচিয়ান গাইনকলজি তাৰমানে মহিলাসকলৰ যিসকল গৰ্ভৱতী মহিলা প্লাছ মহিলাৰ প্ৰব্লেম যিখিনি আমি গাইনকলজিকেল প্ৰব্লেমছ বুলি কয় তাৰে সম্পূৰ্ণ চিকিৎসাৰ সুবিধা আছে পেডিয়াট্ৰিক্স বাচ্চা শিশু বিভাগ আছে নিকু নিঅ'নেটেল ICU আৰু পেডিয়াট্ৰিক ICU পিকু আমাৰ হস্পিটেল খুব এডভান্স নিঅ'নেটেল ICU আৰু পিকু ICU আছে য'ত নেকি ট্ৰেইনড ষ্টাফ ট্ৰেইন নাৰ্ছ ট্ৰেইন ডক্টৰ্ছ লগতে মষ্ট মডাৰ্ণ ইকুইপমেণ্টছ এভেইলেবল আছে গতিকে এনি চাইল্ড নিউ বৰ্ণ হওক এমহীয়া হওক এদিনীয়া হওক একঘণ্টীয়া হওক এবছৰ 2 বছৰ 3 বছৰ খুব সুন্দৰ চিকিৎসাৰ সুবিধা গোটেইখিনি আছে তাৰোপৰি আমাৰ হস্পিটেলত মেডিচিন আছে মেডিচিনৰ ডক্টৰ আছে সাৰ্জাৰী হয় সব ধৰণৰ অস্ত্ৰোপচাৰ হয় ইউৰোলজিৰ সব ধৰণৰ অস্ত্ৰোপচাৰ হয় নিউৰোসাৰ্জিকেল যি সব ধৰণৰ অস্ত্ৰোপচাৰ হয় অৰ্থোপেডিক্স হাড্ডি ভাঙা বা বনৰ টিউমাৰ হ'ল বা জইণ্ট ৰিপ্লেচমেণ্ট সেইও হয় হয় ছাৰ আৰু বৰ্তমান সময়ত আৰু এটা গুৰুতৰ সমস্যা হৈছে আমাৰ কিডনিৰ সমস্যা ডায়ালিচিছৰ সম্পৰ্কেও আপোনালোকে কিবা সুবিধা দিছে সেই সুবিধাখিনি মই জানিম কিন্তু তাৰ আগতে এটা ফোন লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব আমি বঙাইগাঁৱৰ পৰা কৈছোঁ মানে এই অশোক কেলকাতাৰে কৈছোঁ মই এটা আমাৰ মানে চুগাৰ বেমাৰী হয় মানুহজন টোপনি নাহে কি ক'লে মোৰ টোপনি নাহে অ'কে আপোনাৰ সমস্যাটো বৰ্তমান টোপনি নহয় জানো টোপনি নাহে চুগাৰ আছে অ'কে আপোনাৰ ডায়েবেটিছ আপোনাৰ কেতিয়াৰ পৰা হৈ আছে আজি 6 বছৰমান হৈছে 5 বছৰমান হৈছে আপুনি ইনচুলিন ব্যৱহাৰ কৰে ইনচুলিন আপুনি ব্যৱহাৰ কৰে নাই ইনচুলিন ব্যৱহাৰ নকৰোঁ ঔষধ খাই আছে ঔষধ খাই আছে হয় হয় আপোনাৰ বয়সটো কিমান বয়সটো 55 আচ্ছা আপোনাৰ 55 ইয়াৰ্ছ ডায়েবেটিক্স দৰৱ খাই যদি কণ্ট্ৰলত আছে খালি টোপনিহে অহা নাই খুব ইজি ইমান টেনশ্যন ল'ব কোনো কাৰণ নাই আপুনি ৰাতি মোবাইলটো একেবাৰে নাচাব ভাত খোৱাৰ আগত যি চাই চাব তাৰ অফ কৰি পেলাই ভাত চাত খাব ভাত খাই পেলাই অলপ খোজ কাঢ়িব তাৰপিছত বেডৰুমত যদি আপোনাৰ লাইট জ্বলি থাকে ৰাতি লাইটটো অফ কৰি দিব বা একদম খুব কম পোহৰৰ লাইট দিব আৰু টিভি একেবাৰে নাচাব চাব আপোনাৰ লাহে লাহে টোপনি হৈ আহিব নহয় তথাপিও যদি টোপনি নহয় আপুনি ভামৰি বুলি প্ৰাণায়াম এটা আছে আপুনি ভামৰি এক্সাৰচাইজটো কৰিব পাৰে কেনেকৈ কৰিব লাগে অলপ টিভিত দীঘলীয়া কাৰণে মই ক'ব নহয় নামটো কৈ দিছোঁ ভামৰি যদি আপুনি এক্সাৰচাইজটো কৰে আপোনাৰ টোপনি আহিব আৰু নহ'লে আপুনি মেডিটেশ্যনো কৰিব পাৰে মেডিটেশ্যন কৰিলেও আপোনাৰ টোপনি আহি যাব এইবোৰ চব কৰাৰ পিছতো যদি টোপনি নাহে তেতিয়াহ'লে আপুনি ডক্টৰৰ ওচৰত যাব ডক্টৰে আপোনাক মেডিকেশ্যন দিব টেবলেট দিব কিন্তু মই ভাবোঁ এইখিনি যদি আপুনি কৰে আপুনি ধুনীয়াকৈ টোপনি আহি যাব দৰৱ খাবই নালাগে হয় ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ কাৰণে ছাৰে আপোনাক ধুনীয়াকৈ উত্তৰটো দিছে নিশ্চিতভাৱে আপুনি উপকৃত হ'ব বুলি আমি আশাবাদী যি কি নহওক ছাৰ ইতিপূৰ্বে আমি কথা পাতিছিলোঁ যে ডায়েলিচিছৰ কথাটো ডায়েলিচিছ ৰিলেটেড যথেষ্ট সুবিধা আপোনালোকে আগবঢ়াইছে মাৰৱাৰী হস্পিটেলত কেনেকুৱা সুবিধা আছে এইখিনি অকণমান জানিব বিচাৰিছোঁ কাৰণ বৰ্তমান সময়ত কিডনিৰ সমস্যাটো যথেষ্ট লোক আক্ৰান্ত হৈ আছে বহুত লোকৰ আজিকালি কিডনিৰ প্ৰব্লেম হয় আৰু স্পেচিয়েলি দুটা বেমাৰ ডায়েবেটিছ আৰু হাইপাৰটেনশ্যন চিমটমছ খুব দেৰি কৰি কৰে আৰু মানুহজনে যেতিয়া গম পায় ন মই আগতে কোৱাৰ দৰে অলৰেডি কিবা এটা ডেমেজ হৈ যায় গতিকে সেইকাৰণে কিডনি ডিজিজ বহুত বাঢ়ি গৈছে কিডনি ফেইলিয়াৰ বহুত পেচেণ্ট বাঢ়ি গৈছে কাৰণ আমাৰ ডায়েবেটিছৰো পেচেণ্ট বাঢ়িছে আৰু ব্লাড প্ৰেছাৰৰ পেচেণ্ট বাঢ়িছে মাৰৱাৰী হস্পিটেল আমাৰ 10খন ডেডিকেটেড ডায়ালিচিছ বেড আছে য'ত নেকি আমি 24 আৱাৰ্ছ ধুনীয়া ডায়ালিচিছ চলি থাকে তাৰ উপৰিও 2খন এডিশ্যনেল বেড আমি
পজিটিভ পেচেণ্ট অৰ্থাৎ যিসকল HIV পজিটিভ বা হেপাটাইটিছ বি পজিটিভ বা বেলেগ ভাইৰেল ডিজিজ পজিটিভ সেইসকলৰ কাৰণে দুখন বিষ্ণ বেলেগকৈ আমি ডায়ালিচিছ বেলেগকৈ ৰাখোঁ বেলেগ সাধাৰণ ৰোগীক আমি সেইখিনি ইউজ নদোঁ আমাৰ হস্পিটেলত ডায়ালিচিছটো খুবেই চিপ খুবেই এফৰ্ডেবল আৰু যিসকল একেবাৰে পুৱাৰ যাৰ মানে পইচা পাতি একেবাৰে নাই তেওঁলোকে বিনা পইচাত আমি ডায়ালিচিছৰ সুবিধাটো আগবঢ়াওঁ সেইটো কোনো চিলেক্টেড পেচেণ্ট তেওঁলোকৰ যেতিয়া গম পাওঁ যে একেবাৰে তেওঁলোকৰ অৱস্থা নাই মেডিকেল তেওঁলোকক দৰকাৰ হয় তেতিয়া আমি সেইটো আগবঢ়াওঁ হা আৰু গুৱাহাটীত য'তে যাওক বা নাযাওক আমাৰ হস্পিটেলত সবতছে চিপেষ্ট ডায়ালিচিছ আমাৰ হস্পিটেলত হয় উইথ দ্য মষ্ট মডাৰ্ণ আৰু এডভান্স ইকুইপমেণ্টছ আমাৰ গোটেই মেচিনখিনি জাৰ্মানীৰ পৰা অনা আৰু গোটেইখিনি ধুনীয়াকৈ আমাৰ একদম খুব ধুনীয়া একদম মষ্ট মডাৰ্ণ হেৰি আছে আৰু আপোনালোকে কেতিয়াবা আহক ভিজিট কৰক আৰু এতিয়া আমাৰ দুটা ফুল শিফ্ট ৰান কৰি আছোঁ আমি ডেইলি আমি 20-22-25 জনকৈ ৰোগী আমি ডেইলি সদায় আমি ডায়ালাইচিছ কৰি আছোঁ এতিয়া তাৰ উপৰিও ICU যিসকল ৰোগী ভৰ্তি আমি কৈ আছিলোঁ আমাৰ হস্পিটেলৰ 17খন বেডেড ICU আছে এটা আৰু আমাৰ ICUত এইটো বৈশিষ্ট্য হৈছে আমাৰ ICUত পজিটিভ প্ৰেছাৰ আৰু নিগেটিভ প্ৰেছাৰ দুইটাৰ ফেচিলিটি আমাৰ ICUত আছে অৰ্থাৎ মানে বেমাৰীৰ পৰা আপোনাৰ গাত বেমাৰ নাহে আৰু আমাৰ পৰা বেমাৰীৰ গাত বীজাণু যাতে যাব নোৱাৰে গতিকে সেই বেলেগ বেলেগ ধৰণৰ ৰোগী আহেতো গতিকে সেইকাৰণে আমি পজিটিভ প্ৰেছাৰ নিগেটিভ প্ৰেছাৰ সুবিধাটো কৰি লৈছোঁ গতিকে যিসকল ৰোগী আহক যিকোনো ৰোগী আহক কিয় আমাৰ তাত ধুনীয়াকৈ চিকিৎসাটো কৰি লৈ পেলাই সুস্থ হৈ পেলাই ঘৰলৈ উভতি যাব পাৰে খুব ধুনীয়া সুবিধা আচলতে ডায়ালিচিছৰ সমস্যাত যথেষ্ট লোক আক্ৰান্ত হৈ আছে কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁলোকে প্ৰকৃত চিকিৎসাৰ পৰা দূৰত থাকিবলগীয়া হয় মাৰোৱাৰী হস্পিটেলে যথেষ্ট সুবিধা আগবঢ়াইছে আৰু এই সুবিধাসমূহ আমাৰ ৰাইজে ল'ব লাগে যদিহে তেওঁলোক আৰ্থিকভাৱে খুবেই দুৰ্বল তেওঁলোকৰ বাবেও যথেষ্ট সুবিধা আছে অন্যান্য যিখিনি সুবিধাৰ কথা ইতিমধ্যে ছাৰে উল্লেখ কৰিছে সেই সুবিধাখিনি আমি গ্ৰহণ কৰিব লাগে টকা পইচা নাই বুলি আমি পিছুৱাই থাকিব নালাগে আমি মাৰোৱাৰী হস্পিটেলৰ সৈতে যদি যোগাযোগ কৰোঁ নিশ্চিতভাৱে কিবা এটা নহয় কিবা এটা আমাক সুফল দিব পৰামৰ্শ আগবঢ়াব যি কি নহওক ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই গোলাঘাটৰ পৰা কৈছোঁ ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব আচ্ছা মোৰ আজি এবছৰৰ পৰা চুগাৰটো অলপ বাঢ়িছিলে ফাষ্টিং আছিলে 140 আৰু যোৱা আজি এসপ্তাহ আগতে মই জোকাইছিলোঁ আৰু পিপিটো আছিলে 180 এতিয়া মই ডাইনাগ্লিপ M বুলি এটা টেবলেট খাই আছোঁ হয় এতিয়া মানে কি হৈছে মোৰ পায়খানাটো খুব মানে লেট্ৰিনটো খুব খোলোচা নহয় এতিয়া আপোনাৰ সমস্যাটো লেট্ৰিনটো খোলোচা নহয় নহয় জানো হয় হয় আৰু আপুনি চাগে নিয়ন্ত্ৰণ বিচাৰিছে নহয় জানো মানে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি কি ধৰণৰ খাদ্য পাতি হওক বা ঔষধ পাতি ল'লে আপোনাৰ নিয়ন্ত্ৰণ হ'ব এইখিনি জানিব বিচাৰিছে হয় 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 ফাষ্টিংটো 140 আৰু পিপিটো যদি 180 তলত আছে তাৰমানে আপুনি প্ৰি ডায়েবেটিক ষ্টেজত আছে এতিয়াও সম্পূৰ্ণ ফুল ব্লোন ডায়েবেটিছত যোৱা নাই এক নম্বৰ কথা গতিকে আপুনি এতিয়াৰ পৰা যদি সাৱধান হয় মই যিখিনি কথা আমাৰ অনুষ্ঠানৰ আৰম্ভণিতে কৈ আহিছোঁ যেনেকৈ আপোনাৰ যদি ৱেইটটো যদি বেছি ৱেইটটো কমাব আপুনি যদি চেডেণ্টাৰী লাইফষ্টাইল লৈ কৰি আছে আপুনি চাইক্লিং কৰিব বা ৱাকিং কৰক অলপ এক্সাৰচাইজ অলপ আনক আপোনাৰ ডায়েটটো অলপ মডিফাই কৰক কাৰ্বহাইড্ৰেটছ কমাই দিয়ক ভেজিটেবলছ ফ্ৰুটছ বঢ়াই দিয়ক প্ৰটিন খাওক আৰু ষ্ট্ৰেছ যদি আছে ষ্ট্ৰেছটো কমাব আৰু ডেইলি 7 to 8 hours অফ শ্লিপ 7 ঘণ্টাৰ পৰা 8 ঘণ্টালৈকে যদি আপুনি টোপনিটো আনে আপুনি চাব যে আপুনি একদম এই লেভেলতে আপুনি ধুনীয়াকৈ বহুত দিনলৈকে আপুনি কণ্ট্ৰল কৰি থাকিব নিজকে ৰাখিব পাৰিব ছেকেণ্ডলি আপুনি যিহেতু কনষ্টিপেশ্যনটোৰ কথা ক'লে আপোনাৰ পায়খানাটো খোলোচা নহয় আপুনি গৰম পানী খাব আৰু লাও জিকা কোমোৰা অমিতা বেছি কৰি খাব বিটৰুট বেছি কৰি খাব কাৰণ এইবোৰ চব ফাইবাৰ থকা বস্তু এইখিনি খালে আপোনাৰ পায়খানাটো ক্লিয়াৰ হ'ব আৰু লাহে লাহে আপুনি দেখিব চেঞ্জটো আপুনি নিজে গম পাব কিন্তু গোটেইখিনি বস্তু আপুনি একেধৰণে যদি কৰি থাকিব পাৰে নহয় আপুনি দেখিব আপোনাৰ ডায়েবেটিছ ক'ৰবাত গুচি যাব কণ্ট্ৰল থাকিব কোনো চিন্তাই ল'ব কৰিব নালাগে কোনো টেনশ্যনে ল'ব নালাগে একদম ধুনীয়াকৈ ভালকৈ আপুনি যেনেকৈ প্ৰেজেণ্ট লাইফষ্টাইল লৈ আছে আৰু এটা কথা যদি আপুনি চিগাৰেট খায় চিগাৰেট খোৱাটো বন্ধ কৰি দিয়ক কাৰণ চিগাৰেট খোৱা মানুহবোৰে যদি চিগাৰেট খোৱাটো বন্ধ কৰি দিয়ে তেখেতসকলৰ ডায়েবেটিছ হোৱাৰ চান্সটো অলমষ্ট 20 to 30% কমি আহে চিগাৰেটে যেনেকৈ হাৰ্টত প্ৰব্লেম কৰে বেলেগ অংগত প্ৰব্লেম কৰে ঠিক তেনেকৈ ডায়েবেটিছতো কিন্তু চিগাৰেট স্মকিং ইজ এ ৰিস্ক ফেক্টৰ আৰু এতিয়া তথ্যই কৈছে ৰিচাৰ্চে কৈছে যে যিসকল মানুহে চিগাৰেট খায় তেওঁলোকে যদি চিগাৰেটটো বাদ দি দিয়ে ইমিডিয়েটলি 20 to 30% চান্সেছ ডায়েবেটিছ হোৱাটো কমি আহে গতিকে এইখিনি আপোনালোকে হেৰি কৰক আপুনি দেখিব এটা নৰ্মেল লাইফষ্টাইল নৰ্মেল লাইফষ্টাইলত আপুনি ধুনীয়াকৈ থাকিব পাৰিব আৰু যদি প্ৰব্লেম থাকে আমি আছোঁ আহি যাব
হয় 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 ডাঙৰীয়া ইতিমধ্যে ছাৰে আজ কি ধুনীয়াকৈ আপোনাক কথাখিনি ক'লে আচলতে মই খুবেই ইমপ্ৰেছ ছাৰৰ সৈতে কথা পাতি খুব ধুনীয়াকৈ আমাক বুজাই দিব পাৰে আমি আচলতে সেইকাৰণেই আমি ছাৰক বাৰে বাৰে মাতোঁ আৰু ইয়াৰ উপৰিও বৰ্তমান সময়ত যিখিনি সুবিধাৰ কথা উল্লেখ কৰিছে সেইখিনিতো ক'বই নালাগে মাৰোৱাৰী হস্পিটেলে আৰু এটা সুবিধা আগবঢ়াইছে সাধাৰণ ৰোগীৰ বাবে জেনেৰেল ৱাৰ্ডত কিছু আপোনালোকে সুবিধা দিছে সেই সুবিধাখিনি আমি দৰ্শকসকলক জনাব বিচাৰোঁ ছাৰ মই কৈ খুবেই সুখী যে মাৰোৱাৰী হস্পিটেলত আমাৰ 25% বিচনা আমি জেনেৰেল ৱাৰ্ডত আমি ব্লক কৰি থওঁ বা ৰিজাৰ্ভ কৰি থওঁ জেনেৰেল ৱাৰ্ডটোনো কি জেনেৰেল ৱাৰ্ডটো এনেকুৱা এটা ৱাৰ্ড য'ত নেকি ৰোগীয়ে বেড চাৰ্জ দিব নালাগে 2 নম্বৰতে যিসকল ডক্টৰে তেওঁক ৰেচিডেণ্ট ডক্টৰে চাব ৰেচিডেণ্ট ডক্টৰৰ কাৰণে আমি কোনো চাৰ্জ নলওঁ 3 নম্বৰতে নাৰ্ছিং চাৰ্জ বুলি যিটো হয় নাৰ্ছসকলে যে সেৱাটো আগবঢ়ায় তেখেতসকলে যিটো ফিজ যিটো হয় আমি সেইটো নলওঁ তাৰ উপৰি আমি কিন্তু ফ্ৰী ফুড বিনা পইচাত একো চাৰ্জ নলৱাকৈ ৰোগীজনক বিনা পইচাত খাদ্যটো হস্পিটেলৰ পৰা প্ৰদান কৰোঁ আৰু যদি অস্ত্ৰোপচাৰ লাগে বা কিবা লাগে বেলেগ ৱাৰ্ডত যদি 100 টকা হয় জেনেৰেল ৱাৰ্ডত 40 টকা বা 50 টকাত সেম প্ৰচিডিউৰটো সেম ডাক্তৰে আগবঢ়াই দিব আৰু তাত থাকিবৰ কাৰণে আমি ৰোগীজনক নুসুধোঁ যে আপুনি BPL নে একো কাম নকৰে কোনো প্ৰশ্ন সোধা নাযায় আমাক ৰিচিপশ্যনৰ যিসকল মানুহ থাকে ফ্ৰণ্ট ডেস্কত সকলোকে ইনষ্ট্ৰাকশ্যনটো দিয়া আছে আৰু আমাৰ হস্পিটেল ধুনীয়াকৈ ডিছপ্লে কৰা আছে যে আমাৰ ইয়াত জেনেৰেল ৱাৰ্ড এভেইলেবল আছে আপুনি যদি ল'ব বিচাৰে আপুনি ল'ব পাৰে আপোনাৰ পইচা আছে বা পইচা নাই আমি সেইটো প্ৰশ্নটো কেতিয়াও নকৰোঁ ইট ইজ ইয়ৰ চইচ আমি চইচটো ৰোগীজনক দিওঁ তেখেতৰ মানুহখিনিক দিওঁ আপুনি যদি বিচাৰে জেনেৰেল ৱাৰ্ডত যদি থাকিব বিচাৰে আপুনি ল'ব পাৰে এইখিনি সুবিধা আছে গতিকে মানুহসকল যিসকল অলপ ইকনমিকেলি উইক বা প্ৰব্লেম আছে কিবা আছে তেখেতসকলে জেনেৰেল ৱাৰ্ডৰ সুবিধাখিনি ল'ব পাৰে আৰু বহুত কম খৰচতে ট্ৰিটমেণ্ট হৈ পেলাই নিৰোগী হৈ পেলাই ঘৰলৈ সুস্থ হৈ পেলাই ঘৰত আহিব পাৰে নিৰোগী হৈ পেলাই ঘৰত আহিব পাৰে পইচা নাই বুলি বা সুবিধাটো নাই বুলি চিকিৎসাটো নোলোৱাকৈ নাথাকে হয় খুব ধুনীয়া কথা এটা জেনেৰেল ৱাৰ্ডত আচলতে মাৰোৱাৰী হস্পিটেলে কি কি সুবিধা দিছে সেইখিনি কথা ইতিমধ্যে খুব ধুনীয়াকৈ কৈ দিছে ফ্ৰী ফুড ফ্ৰী আপুনি চেকআপটো পাব চিকিৎসকে আপোনাক ফ্ৰীলি চাব নাৰ্ছে আপোনাক শুশ্ৰূষা ফ্ৰীকৈ কৰিব পইচা পাতি দিব নালাগে বিচনাৰ কোনো চাৰ্জ নাই আৰু তাৰ উপৰিও খাদ্য পাতি আপুনি ফ্ৰীকৈ খাব তাৰ উপৰিও যিখিনি অস্ত্ৰোপচাৰ বা তেনেকুৱা ধৰণৰ অপাৰেশ্যন জাতীয় কিবা কৰিবলগীয়া হয় আনত যদি 100 টকা আপুনি ভৰিবলগীয়া হৈছে তেনেহ'লে তাতে 40 টকা বা 50 টকাত আপুনি সেই অপাৰেশ্যনটো বা অস্ত্ৰোপচাৰটো কৰি লৈ যাব পাৰিব সুস্থ হৈ যাব পাৰিব খুবেই ভাল কথা ছাৰ আৰু এটা শেষৰটো ফোন কল আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মোৰ মানে ডায়েবেটিছো আছে হাৰ্টৰ প্ৰব্লেমো আছে লেট্ৰিনৰো প্ৰব্লেম মোৰ আপোনাৰ ডায়েবেটিছৰো সমস্যা আছে আৰু হাৰ্টৰো সমস্যা আছে নহয় জানো হয় কেতিয়াৰ পৰা হৈ আছে আপোনাৰ এইটো মোৰ 4 বছৰমান হ'ল 4 বছৰমান আপোনাৰ বয়সটো কিমান বাইদেউ মোৰ 60 এতিয়া সমস্যাটো কি আপোনাৰ মোৰ মানে ঘনাই দিনটো 24 ঘণ্টাত মানে মই 6 বাৰমান লেট্ৰিন কৰিছে 7 বাৰ এনেকুৱা 6-7 বাৰ আপুনি লেট্ৰিনত গৈ থাকিব লাগে নহয় জানো আৰু বুকুখন খুব ধপধপাই থাকে কণ্ট্ৰল হৈ আছে হয় ডায়েবেটিছ আপোনাৰ কণ্ট্ৰল আছে কিন্তু লেট্ৰিনৰ সমস্যাটো আছে নহয় জানো হয় কণ্ট্ৰলত নাই মানে মই দৰৱ খায়ে থাকোঁ নম্বৰ ওকে ছাৰ কি ক'ব তেখেতক সুধিব নেকি কিবা আচ্ছা মোৰ ভাল লাগিল আমাৰ জিতেনে প্ৰগ্ৰেম কৰি আমাৰ ডাক্তৰৰ এছিষ্টেণ্টৰ নিচিনা প্ৰশ্ন সুধিব পৰা হৈ গৈছে থেংক ইউ জিতেন কিন্তু 1 নম্বৰ কথা ডায়েবেটিছটো কিউৰেবল নহয় দেই গতিকে আপুনি ডায়েবেটিছৰ কাৰণে দৰৱ খাই থাকিবই লাগিব 1 নম্বৰ 2 নম্বৰত আজি প্ৰগ্ৰেমত মই 2-3 বাৰ আগতে কৈ আহিছোঁ যেনেকৈ আপুনি যদি ওজনটো যদি বেছি ওজনটো অলপ নিয়ন্ত্ৰণ কৰক আৰু বেলেগ যদি বেমাৰ কিবা আছে তাৰে চিকিৎসাটো কৰক ডায়েট কণ্ট্ৰল কৰক ষ্ট্ৰেছ যদি আছে ষ্ট্ৰেছটো কমাব চেষ্টা কৰক শুবৰ কাৰণে এটলিষ্ট 7 পৰা 8 ঘণ্টা ডেইলি শুবৰ কাৰণে চেষ্টা কৰিব আৰু আপুনি ভেজিটেবলছ আৰু ফ্ৰুটছ আমাৰ লোকেল যিখিনি এভেইলেবল যেনেকৈ শাক লাও জিকা অমিতা কোমোৰা বেছি কৰি খাব বিটৰুট বেছি কৰি খাব মধুৰিআম আপেল নাচপতি বেছি কৰি খাবৰ কাৰণে চেষ্টা কৰিব সেইবোৰ খাই যদি আপুনি চাব আপোনাৰ চুগাৰ লেভেলটো কমি থাকিব আৰু মই কোৱাৰ দৰে জিকা টিকা যদি বেছি কৰি খায় আৰু গৰম পানী যদি বেছি কৰি খায় আপোনাৰ লেট্ৰিনটো ক্লিয়াৰ হ'ব আৰু যদি আপোনাৰ 6-7 বাৰকৈ ডেইলি লেট্ৰিন হয় হয়তো আপোনাৰ পেটত চাগে কিবা ইনফেকশ্যন আছে আপুনি এবাৰ ডক্টৰৰ ওচৰত যাওক ডক্টৰে চাই পেলাই তাৰ কাৰণে কাৰেক্ট মেডিকেশ্যনটো দিব ইনফেকশ্যনটো ঠিক হৈ গ'লে আপোনাৰ বস্তুটো ঠিক হৈ যাব কিন্তু ডায়েবেটিছৰ আৰু এটা হয় ডায়েবেটিক গেষ্ট্ৰ'পেথি মই প্ৰথমতে কৈছোঁ চুলিৰ পৰা আঙুলিলৈকে চব অংগই এফেক্ট কৰে গতিকে আমাৰ ডায়েবেটিক গেষ্ট্ৰ'পেথি বুলি এটা কণ্ডিশ্যন
এটা আছে যিসকল আমাৰ পেটৰ নাড়ীৰ যিখন নাৰ্ভ সেইবোৰ মানে ডায়েবেটিছত আক্ৰান্ত হয় গতিকে ডায়েবেটিক গেষ্ট্ৰপেথি হ'লেও এনেকুৱা হয় তাৰো চিকিৎসা আছে গতিকে আপুনি আপোনাৰ ডাক্তৰজনৰ ওচৰত যাওক তাকে চিকিৎসা কৰি পেলাই অলপ দীঘলীয়া ধৰণৰ চিকিৎসাটো হ'ব কৰাৰ পিছত আপুনি কিন্তু সুস্থ হৈ যাব আৰু যদি প্ৰব্লেম যদি হয় আমাৰলৈ আহি যাব আমি ইয়াত চিকিৎসা কৰি আপোনাক সুস্থ কৰি পেলাম হয় হয় বাইদেউ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে ছাৰে খুব ধুনীয়াকৈ আপোনাক পৰামৰ্শটো দিলে ছাৰ আমাৰ সময় চমুচাপি আহিলে আমি অনুষ্ঠান সামৰিব লাগিব আপুনি এঘণ্টা সময় দিলে তাৰ উপৰিও আমাৰ দৰ্শক ৰাইজৰ কাৰণে মাৰৱাৰী হস্পিটেলে আপোনাৰ নেতৃত্বত এতিয়া ইমানবিলাক সুবিধা দিছে মই দৰ্শকসকলক অনুৰোধ জনাম যে প্ৰত্যেকেই আহক আপোনালোকৰ পইচা আছে নাই সেইটো মেটাৰ নকৰে কিন্তু আপোনালোকে এই সুবিধাসমূহ গ্ৰহণ কৰক আৰু নিজে সুস্থ হৈ থাকক আৰু শেষত মই ঠিকনাটোৰ কথা কৈছিলোঁ অলৰেডি মই বাৰম্বাৰ উল্লেখ কৰিয়ে আছোঁ যে মাৰৱাৰী হস্পিটেল হয়তো গুগলত চাৰ্চ কৰিলে আজিকালি পোনপটীয়াকৈ ওলাইয়ে যাব মাৰৱাৰী হস্পিটেল গুৱাহাটী মহানগৰীৰ কোনটো স্থানত আছে তথাপিতো ছাৰ মই আপোনাৰ মুখেৰে এবাৰ শুনাই দিব বিচাৰিছোঁ নিশ্চয় মাৰৱাৰী হস্পিটেল আঠগাঁৱত আছে একদম কমাৰ্চিয়েল কেপিটেলৰ মাজতে গুৱাহাটী গৌশালাৰ একেবাৰে ওচৰতে কবৰস্থান আৰু গৌশালাৰ একেবাৰে ওচৰতে আঠগাঁও বুলি কয় সতী জয়মতী ৰোডত আমাৰ হস্পিটেলখন মেইন ৰাস্তাৰ ওপৰতে কিন্তু অনুষ্ঠিত হকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ পৰৱৰ্তী সময়ত আকৌ লগ পাম মাৰৱাৰী হাস্পতালৰ বিষয়ে কথা পাতিম আৰু বিভিন্ন সমস্যাৰ সম্পৰ্কে কথা পাতিম আমি দৰ্শক ৰাইজক কেনেধৰণে উপকৃত কৰিব পাৰোঁ এয়া আমাৰ লক্ষ্য অকণমানো যদি আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে উপকৃত হয় তেনেহ'লে আমি যথেষ্ট সুখী আমাৰ এই অনুষ্ঠানটোৰ সাফল্য বুলি ক'ব পাৰিম যি কি নহওক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ ধন্যবাদ মোৰো খুব ভাল লাগিল যে ৰাইজৰ আগত ডায়েবেটিছৰ কথা পাতিলোঁ লগতে আমাৰ হস্পিটেলত যি সুবিধা ৰাইজৰ কাৰণে আগবঢ়োৱা হৈছে আৰু আগন্তুক কালত বহুত প্লেনছ আছে ৰাইজকৈ ভাল লাগিল আৰু আশা কৰোঁ যে সকলোৱে সুস্থ হৈ থাকক আৰু যদি কিবা হেল্থ ৰিলেটেড প্ৰব্লেম থাকে আমাৰ ওচৰত আহক আমাৰ হস্পিটেলত আহক মই গেৰাণ্টি দিছোঁ এছুৰেঞ্চ দিছোঁ একদম আপুনি হাঁহি মুখে ভাল হৈ পেলাই হস্পিটেলৰ পৰা ঘৰলৈ যাব পাৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আৰু দৰ্শকসকল এয়া আছিল মাৰৱাৰী হস্পিটেলৰ অধ্যক্ষ ডক্টৰ জয়ন্ত প্ৰসাদ শৰ্মা আজি আমি ডায়েবেটিছৰ সম্পৰ্কে কথা পতাৰ সমান্তৰালকৈ মাৰৱাৰী হস্পিটেলে কি কি সুবিধা আমাৰ সৰ্বসাধাৰণ ৰাইজৰ বাবে উপলব্ধ কৰিছে সেই সুবিধাসমূহৰ সম্পৰ্কে আমি আলোচনা কৰিম অনাগত সময়ত মাৰৱাৰী হস্পিটেলেনো আৰু কি কি সুবিধা দিছে বা অনাগত দিনত তেওঁলোকৰ কি কি পদক্ষেপ আছে সেইসমূহৰ বিষয়েও কথা পাতিম সমান্তৰালকৈ অহাটো সপ্তাহত পুনৰ আন এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ সৈতে আপোনালোকৰ কাষলৈ আহিম গতিকে তেতিয়ালৈকে চাই থাকক প্ৰথম খবৰ 24x7 ধন্যবাদ